তোমালোকে আগত পঢ়াইছোঁ যদি এই প্ৰথম পাঠটি পুনৰ এবাৰ পঢ়াবলৈ লৈছোঁ। চোৱা, প্ৰথম পাঠটি হৈছে সংখ্যা আৰু প্ৰক্ৰিয়া। ইয়াত কি দিয়া আছে? নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাই প্ৰতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈ গ'ল। তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্ন কৰিবলৈ দিয়া আছে আৰু ইয়াৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। প্ৰথমে আমি ইয়াৰ যিটো এতিয়া চোৱা যে নলবাৰীৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যিখন অঞ্চললৈ যাব গুৱাহাটী তাৰ মানচিত্ৰ কিতাপত এনেকুৱা ধৰণে দিয়া আছে। এয়ে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। প্ৰথমে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ যাব। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা হৈ চিৰিয়াখানা যাব আৰু চিৰিয়াখানাৰ পিছত তাৰকাগৃহ, আকৌ তাৰকাগৃহৰ পৰা চানমাৰী চাৰিআলিত চলি থকা গ্ৰন্থমেলালৈ যাব আৰু ইয়াৰ পিছতে তেওঁলোকে উভতি আহিব। চোৱা এতিয়া দূৰত্বটো চোৱা, ইয়াত দিছে কি নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ। চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। চোৱা, আমাৰ সুবিধাৰ কাৰণে আমি প্ৰথমে লিখি ল'ম নলবাৰী। পিছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ। ইয়াৰ দূৰত্ব কিমান দিছে? 79 কিলোমিটাৰ। তাৰপিছত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ। শংকৰদেৱ কলাক্ষেত্ৰলৈ ইয়াৰ দূৰত্ব কিমান আছে? 4 কিলোমিটাৰ। তাৰপিছত দিছে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰী। মাজতে চিৰিয়াখানা থাকি গ'ল। ইয়াত যিহেতু দিছে চিৰিয়াখানালৈ যাব, সেইটো কাৰণে চিৰিয়াখানা লিখিছোঁ, কিন্তু চিৰিয়াখানা পাৰ হৈহে আমি কি পাম? চানমাৰী। তো সেয়া হ'ব কি? শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ। চানমাৰীলৈ এই আটাইকেইটা দূৰত্ব কিমান দিছে? শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ।
এই চানমাৰীৰ পৰা এতিয়া এই চানমাৰীৰ পৰা ইয়াত আকৌ মই চানমাৰী লিখি দিছোঁ যিহেতু সেইফালে গেপ দিবলৈ জেগা নাই পোৱা। চানমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান 3 কিলোমিটাৰ। তো এতিয়া এই তাৰকাগৃহৰ পৰা পুনৰ নলবাৰীলৈ ঘূৰি আহিছে। তো ইয়াৰ দূৰত্ব হ'ব কিমান 70 কিলোমিটাৰ। তো এয়া চোৱা নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ গৈছে। বস্তুটো ঘূৰণীয়াকৈ গৈছে, কিতাপত যেনেকৈ আছে বস্তুটো এনেকৈ ঘূৰণীয়াকৈ গৈছে, কিন্তু ইয়াক কি কৰা হৈছে বহীত এনেকৈ ধৰণে নিজৰ সুবিধাৰ কাৰণে আমি দি দিছোঁ ডাইৰেক্ট নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ। তো এতিয়া আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ যাওঁতে 79 কিলোমিটাৰ লাগিছে দূৰত্ব, আৰু ইয়াৰ দূৰত্ব আছে 79 কিলোমিটাৰ। আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা 4 কিলোমিটাৰ ক'ত শংকৰদেৱ কলাক্ষেত্ৰ, আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা 9 কিলোমিটাৰ যোৱাৰ পিছত চানমাৰী, আৰু চানমাৰীৰ পৰা 3 কিলোমিটাৰ যোৱাৰ পিছত তাৰকাগৃহ আছে, আৰু সেই তাৰকাগৃহৰ পৰা ঘূৰি গৈ 70 কিলোমিটাৰ বাট যোৱাৰ পিছত নলবাৰী পোৱা যাব। 1 নম্বৰটো যিটো খালী ঠাই আছে আমি কি লিখিব পাৰোঁ 83 কিলোমিটাৰ। এটি ক'ৰ পৰা আহিছে 79 কিলোমিটাৰ প্লাছ 4 কিলোমিটাৰ। এই 79টো হৈছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ দূৰত্ব, আৰু 4 হৈছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ, আৰু দুইটা আমি যোগ কৰি পেলাই 83 কিলোমিটাৰ পাইছোঁ। হৈছে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব 10 কিলোমিটাৰ। এতিয়া ডায়েগ্ৰামখনলৈ চোৱা, যিটো মই চিধাকৈ আঁকি লৈছোঁ। কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহ, কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ। এতিয়া শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ক'ত যাব, ইয়াৰ পৰা গৈ আছে, গৈ চিৰাখানা পাৰ হ'ব, পাৰ হোৱাৰ পিছতে চানমাৰী পাৰ হ'ব, চানমাৰী পাৰ হোৱাৰ পিছত কি আহিব তাৰকাগৃহ। তো এতিয়া চোৱা কলাক্ষেত্ৰৰ পৰা আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰী, ইয়াৰ দূৰত্ব আমি কিমান পাইছিলোঁ 9 কিলোমিটাৰ। 9 কিলোমিটাৰ ইয়াৰ দূৰত্ব আমি পাইছিলোঁ 9 কিলোমিটাৰ। আৰু চানমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কিমান 3 কিলোমিটাৰ। 3 কিলোমিটাৰ। সেইটো আমি এতিয়া যোগ কৰি কিমান পাই যাম 12 কিলোমিটাৰ। পিছতে আছে 2 নম্বৰ, কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব 10 কিলোমিটাৰ। এতিয়া আমি তাৰকাগৃহলৈ মুঠ দূৰত্ব কিমান হ'ব নলবাৰীৰ পৰা, আমি ডাইৰেক্ট আমি সেইটো বনাই লৈছোঁ চিধাকৈ। আমাক ইয়াত দিছে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ। এতিয়া কলাক্ষেত্ৰ বুলি ক'লে
শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা যাব, গৈ চিৰিয়াখানা পাৰ হ'ব, তাৰপিছত চান্দমাৰি পাৰ হ'ব, তাৰপিছতে আহি চান্দমাৰি পাৰ হৈ 3 কিলোমিটাৰ গৈ তাৰকাগৃহ। তো এতিয়া ইয়াত প্ৰশ্ন হৈছে কি, কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ। কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ হ'লে প্ৰথমে আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰি যিটো দূৰত্ব সেইটো আমি লৈছোঁ 9 কিলোমিটাৰ, আৰু চান্দমাৰিৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ, দুইটা যোগ কৰি দিলোঁ 12 কিলোমিটাৰ আমি পালোঁ। কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহৰ যিটো মুঠ দূৰত্ব হ'ব আমি তাক লিখিব পাৰোঁ 12 কিলোমিটাৰ। তিনি নম্বৰ প্ৰশ্নটোলৈ আহা। 3 নম্বৰ প্ৰশ্নটো আছে চান্দমাৰিৰ পৰা তাৰকাগৃহলৈ তাৰকাগৃহ হৈ নলবাৰীলৈ মুঠ দূৰত্ব। চান্দমাৰিৰ পৰা তাৰকাগৃহ হৈ নলবাৰী, কাৰণ যদি ঘূৰি যায়, ঘূৰি গ'লে এইফালে গৈ চিৰিয়াখানা হৈ যাব পাৰে নলবাৰী। এতিয়া আমাক কি কৈছে, চান্দমাৰিৰ পৰা তাৰকাগৃহ হৈ মানে তাৰকাগৃহ ফালেদি যাব লাগিব, এইটো ৰাস্তাৰে গৈ নলবাৰীটো মুঠ দূৰত্ব কিমান হ'ব। চান্দমাৰিৰ পৰা আমি প্ৰথমে কি লিখিম, তাৰকাগৃহ দূৰত্ব। চান্দমাৰিৰ পৰা তাৰকাগৃহ দূৰত্ব আমি কিমান পাইছোঁ, 3 কিলোমিটাৰ। এইটো যোগ হ'ব কাৰ লগত, চান্দমাৰিৰ পৰা তাৰকাগৃহ আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ। তো তাৰকাগৃহৰ পৰা নলবাৰীলৈ দূৰত্ব কিমান, 70 কিলোমিটাৰ। এইটো আমি এতিয়া যোগ কৰি দিম, যোগ কৰিলে আমি কিমান পাম, 73 কিলোমিটাৰ। এতিয়ালৈকে সংখ্যাটো প্ৰক্ৰিয়াৰ যিটো ধাৰণা দূৰত্বৰ কেনেকৈ ধৰণে উলিওৱা হয় সেয়া আলোচনা কৰি উলিওৱা হ'ল, খালী ঠাইসমূহ লিখা হ'ল। তাৰপিছত আমি আজিলৈ এইটো ইয়ালৈকে সামৰোঁ। তাৰপিছতে আছিলে যে এইবাৰ ভ্ৰমণৰ লগত জড়িত, আমি যিটো ভ্ৰমণ কৰা হৈছে তাৰ লগতে জড়িত, কিন্তু তাৰ সমস্যাবোৰ দলত আলোচনা কৰিব দিছে। অৰ্থাৎ প্ৰথমে আমি দূৰত্বটো উলিয়াই লৈছোঁ, দূৰত্ব কেনেকৈ ধৰণে উলিওৱা হয় তাৰ ধাৰণা এটা পালোঁ। ইয়াৰ পিছতে আমি যোৱাৰ লগে লগে কি পইচা খৰচো আহি যায়, তাৰপিছত পইচাৰ হিচাপ নিকাচ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম। আমি কি কৰিম, ভ্ৰমণৰ লগত জড়িত যিবিলাক সমস্যা সেয়া সমাধান কৰিম। তাৰপিছত ইয়াত চোৱা 1 নম্বৰ দিছে, গাই প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ কিমান হ'ব দেখুৱাইছে, 200 টকা পূৰণ 20। 200 টকাটো হৈছে পৰিমাণ, ইহঁতে 200 টকাকৈ উঠাইছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছে 20 জন। দুইটা পূৰণ কৰিলে আমি কিমান পাম, 4000 টকা। দুই নম্বৰটো দিছে, দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে, তেন্তে তেওঁলোকৰ মুঠ সংগৃহীত ধনৰ কিমান টকা হাতত থাকিব। 1 নম্বৰত আমি পাইছোঁ মুঠ সংগৃহীত ধন 4000 টকা, আৰু এতিয়া 2 নম্বৰত আমাক দিছে যে গাড়ী ভাড়াৰ বাবে আদায় দিয়া হৈছে 2200 টকা। এতিয়া কৈছে মুঠ সংগৃহীত ধনৰ পৰা 2200 টকা গ'লে আমাৰ হাতত কিমান টকা থাকিব। তাই সেইটোকে মুঠ সংগৃহীত ধনৰ টকা থাকিব, মানে আমি আদায় দিয়াৰ পিছত কিমান থাকিব সেইটো ক'বলৈ দিছে। সেইটো আমি এতিয়া ইয়াৰ পৰা 4000ৰ পৰা 2200 টকা বিয়োগ কৰি দিম। আমি বিয়োগ কৰি 1800 টকা পালোঁ।
তাৰপিছত 3 নম্বৰত দিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ প্ৰৱেশৰ টিকটৰ বাবে খৰচ গাই প্ৰতি 10 টকাকৈ দিবলগীয়া হৈছে আৰু শিক্ষকজনৰ সহ হৈছে 21 জন। ছাত্ৰ ছাত্ৰী গৈছে 20 জন, শিক্ষকজনৰ সহ হৈছে 21 জন। এতিয়া খৰচ কৰিলে কিমান? 10 টকাকৈ যদি হয় 21 জনৰ কাৰণে আমি পূৰণ কৰি দিম, এইটো 210 টকা। তাই বাকী থাকিব কিমান? বাকী হ'ব কিমান? আমাৰ হাতত আছিলে 1800 টকা, তাৰ পৰা আমি খৰচ কৰিছোঁ 210 টকা। তাই বিয়োগ কৰিলে আমি 1590 টকা ইমান হাতত থাকিব। ঘৰতে দিছে দলটোৱে খোৱাৰ বাবদ গাই প্ৰতি 65 টকাকৈ খৰচ কৰিলে। মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল? তাৰ 65 টকা পূৰণ 21 কিমান টকা হ'ব? পূৰণ কৰি চাই ল'ব লাগিব যে কিমান টকা আমি হ'ব ইয়াত। তো আমি 65 পূৰণ 21 জনৰ কিমান হৈছে? 1365 টকা। ইমান টকা পুনৰ খৰচ হৈছে খোৱাৰ কাৰণে। এতিয়া দলটোৰ হাতত থাকিব কিমান? আমাৰ 5 নম্বৰতে প্ৰশ্ন দিছে দলটোৰ হাতত এতিয়া কিমান থাকিব? 5 নম্বৰতে প্ৰশ্ন হৈছে দলটোৰ হাতত এতিয়া কিমান থাকিব? এনেই কিমান জমা আছিলে? বাকী কিমান ৰৈছিলে? 1590 টকা। তেতিয়া এই 1590 পৰা 1590 ইমান টকাৰ পৰা আমি 1365 ইমান টকা কি কৰিব লাগিব? বাদ দিব লাগিব, অৰ্থাৎ বিয়োগ কৰি দিব লাগিব। এইটো আমি কিমান পাম? 1 ধাৰা কৰিলে ইয়াত থাকিব 10ৰ 5 গ'ল 5, ইয়াত থাকিব কিমান? 8, 8ৰ 6 গ'ল থাকিব 2, 5ৰ 3 গ'লে কিমান হ'ব? 2। ইহঁতৰ হাতত কিমান থাকিব? 225 টকা। এইটো থাকিব 5 নম্বৰ প্ৰশ্নৰ উত্তৰ। লিখিব পাৰোঁ দলটোৰ হাতত 225 টকা জমা থাকিব। আহোঁ কিতাপ কিনিবৰ বাবে ৰণটোক দেউতাকে 450 টকা দি পঠিয়াইছিলে। সি গ্ৰন্থমেলাৰ পৰা তলত উল্লেখিত কিতাপসমূহ কিনিলে। কি কি কিতাপ কিনিছে? এখন বুঢ়ী আইৰ সাধু যাৰ মূল্য হৈছে 60 টকা, এখন ইছপৰ সাধু যাৰ মূল্য হৈছে 45 টকা, আৰু এখন স্পকেন ইংলিছ কিতাপ যাৰ মূল্য হৈছে 82 টকা, আৰু ৰং কৰিব পৰা কিতাপ 5খন, মুঠ মূল্য 125 টকা। গ্ৰন্থমেলাত ৰণটোৱে মুঠ কিমান টকাৰ কিতাপ কিনিলে বুলি সুধিছে, আৰু ৰণটোৰ হাতত কিমান টকা জমা থাকিব। তো এতিয়া যিটো আমি প্ৰথমে হেৰিৰ পৰা কৰা হৈছিলে, সেয়া হৈছিলে 20 জন ছাত্ৰ ছাত্ৰী। এইটো আকৌ ৰণটো নিজৰ ব্যক্তিগত খৰচ। আমি এই প্ৰশ্নটো আমি ৰণটোৰ ব্যক্তিগত খৰচটোৱে দেখুৱাম। তেওঁ যিহেতু নিজৰ দেউতাকৰ পৰা 450 টকা লৈ গৈছিলে। ৰণটোৱে দেউতাকৰ পৰা কিমান টকা লৈছিলে? 450 টকা। 450 টকা। আৰু ৰণটোৱে কিতাপ কিনি খৰচ কৰে। কিমান খৰচ কৰিলে চোৱা? এখন বুঢ়ী আইৰ সাধু যাৰ মূল্য হৈছে 66 মান টকা, আৰু এখন ইছপৰ সাধু যাৰ মূল্য হৈছে 45 টকা, আৰু এখন স্পকেন ইংলিছ যাৰ মূল্য 82 টকা। 5খন ৰং কৰা কিতাপ যাৰ মুঠ মূল্য হৈছে 125। আৰু এতিয়া ইয়াৰ গ্ৰন্থমেলাত খৰচ কৰা ৰণটোৱে খৰচ কৰা কিতাপ কিমান হ'ব? কিমান টকাৰ খৰচ কৰিলে? যেইখন কিতাপ কিনিছে চব আমি যোগ কৰিলোঁ, আটাইখিনি যোগ কৰাৰ পিছত আমি কিমান পালোঁ? 318 টকা। তাৰপিছত ৰণটোৰ হাতত কিমান টকা থাকি যাব? বাকী কিমান থাকিব? লৈছিলে দেউতাকৰ পৰা 450 টকা,
আৰু খৰচ কৰিলে গ্ৰন্থমেলা 318 টকা। তো আমি এইটো ৰণটোৰ হাতত জমা থাকিব 450 টকা বিয়োগ 318 টকা। তো আমি বিয়োগ কৰিলে কিমান পাম? 132 টকা, 132 টকা।